পাথৰৰ পৰাহে মানে হাতী হৈছে আৰু সেইখিনিতে মানে ইয়াৰ পৰা কাৰণ ইয়াত আমি গম পোৱা মতে প্ৰথম আপনার 76-77 সনতে এটা বাবা बैरागी এজনে কিবাটা ডিপার্টমেন্ট কমান্ডার আছিলে মানে আমাৰ গণেশ চতুৰ্থী আৰু প্ৰত্যেক বছৰে এই হাতীপাথৰ কহৰা কাৰ্বি আংলং হাতীপাথৰ বুলি জাগাডোখৰ আৰু প্ৰত্যেক বছৰে আমি গণেশ চতুৰ্থী মানে গণেশ পূজা অনুষ্ঠিত হয় সেয়েহে আজি আমি মানে ইয়াত অনুষ্ঠিত কৰিব ওলাইছোঁ ইয়াত বহুতে বিশ্বাস আছে কাৰণ এই পাথৰ যে কোনোবা এজন যে বনাইছে সেইটো বুলি নহয় ইয়াৰ পাথৰ যিটো এতিয়া গণেশ যিটো মূৰ্তি এটা আছে সেইখন নিজে উৎপত্তি হোৱা আৰু এইখিনি আগত আমি যেতিয়া সৰু আছিলোঁ তেতিয়া এইখিনি জাগা তেনেকাকে নাছিলে হয় মানে ইয়াত এজন ব্যক্তিয়ে আহি এই মূৰ্তিখিনি উলিয়াই এইখিনি মন্দিৰ স্থাপন কৰা হৈছে সেইখিনি মন্দিৰ এতিয়া আহি এতিয়া বৰ্তমান এইখিনি মানে ডাঙৰ এখন মন্দিৰ স্থাপন কৰা হৈছে সেয়ে এই মন্দিৰটো বহুতখিনি তাৎপৰ্য আছে আৰু বহুতখিনি বিশ্বাস আছে আৰু এই মন্দিৰত মানে বহুত দূৰ দূৰণি ভক্তপ্ৰাণসকলে ইয়াত আহি গণেশ পূজা তথা গণেশৰ ওচৰত আহি সেৱা লয় আৰু শৰণ লয় আৰু তেওঁলোকৰ মানে কামনা কিবা বিচাৰে সেইটো লৈ মানে বহুতৰ মনোকামনা পূৰ্ণ হৈছে বুলি ধাৰণা কৰা হৈছে।